পাঁচটো উপস্থিত আছে। গতিকে তেখেতৰ পৰা জানিব বিচাৰিছোঁ যে আপোনালোকৰ প্ৰাক বৰদিনৰ কাৰ্যসূচী কেনেকৈ আগবঢ়াইছে আৰু আপোনালোকে সমাজলৈ কি বাৰ্তা দিব বিচাৰিছে। প্ৰথমে মই আপোনালোকৰ চেনেলক ধন্যবাদ দিছোঁ আৰু আজি প্ৰাক বৰদিনৰ যি আমাৰ কাৰ্যসূচী এই কাৰ্যসূচীটো আপোনালোকে সকলোৱে জানে, গোটেই সমগ্ৰ পৃথিৱীৰ মানুহে জানে যে ডিচেম্বৰৰ 25 তাৰিখটো হ'লে যীশুখ্ৰীষ্টৰ জন্মদিন হিচাপে, বৰদিন হিচাপে, খ্ৰীষ্টমাছ হিচাপে মানি আহিছে আৰু আমিও তেনেধৰণেৰে এইটো মানি আহিছোঁ। গতিকে আজি প্ৰাক বৰদিন, তাৰমানে আগতীয়াকৈ আমি যি বৰদিন পাতিছোঁ এইটো মানে তেওঁৰ ধন্যবাদ দিবৰ কাৰণে আমি সকলোৱেই মণ্ডলীৰ বিশ্বাসীসকলে বা ওচৰ চুবুৰীয়া আন ধৰ্মাৱলম্বীসকলেও আমি একেলগে মিলি তেওঁক ধন্যবাদ দিবৰ কাৰণে, তেওঁৰ প্ৰশংসা কৰিবৰ কাৰণে আৰু প্ৰভুৰ জন্মদিনৰ নামত আমি আনন্দ কৰিবৰ কাৰণে এই কাৰ্যসূচীটো আমাৰ লোৱা হৈছে। গতিকে ইয়াত আমি যিখিনি কৰিছোঁ ইয়াৰ যোগেদি যাতে আমি ঈশ্বৰৰ পৰা আশীৰ্বাদ পাওঁ সকলো দিশতে, সেইকাৰণে আমি বাক্যৰে বা প্ৰাৰ্থনাৰে আমি এই কাৰ্যসূচীটো চলাইছোঁ। অকল আমাৰ কাৰণে নহয়, কিন্তু ওচৰে পাঁজৰে থকা সকলোকে যাতে ঈশ্বৰে শান্তি দিয়ে আৰু অকল আমাকে নহয়, কিন্তু আজি অসমত হ'লেও ভাৰতত হ'লেও যিসকলক ঈশ্বৰে সৃষ্টি কৰিছে সেইবিলাকক যাতে সকলোকে শান্তিৰে ৰাখে, সকলোৰ মাজতে মিলা প্ৰীতি প্ৰেম একতাৰ মাজেদি ৰাখে আৰু ইজনে সিজনৰ কাৰণে যাতে চিন্তা কৰি সকলোৱে যাতে আমি শান্তিৰে পৃথিৱীত জীয়াই থাকিব পাৰোঁ। এইকাৰণে আমি এই প্ৰাক বৰদিনৰ সময়তে যিসকলে আমি একেলগে তেওঁৰ নামত এইটো গোট খাওঁ, আমি সকলোৱে তেওঁৰ ওচৰত প্ৰাৰ্থনা জনাওঁ। এইকাৰণে আজি আমি আগতীয়াকৈ এই প্ৰাক বৰদিনৰ কাৰ্যসূচীটো লৈছোঁ আৰু আমি সকলোৱে মিলি এই বিষয়বিলাক লৈ ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। মই ইমানেই। সৰ্বপ্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে অসমৰ সকলোলৈ আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুৰ প্ৰাক বৰদিনৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচীৰ তৰফৰ পৰা আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আপোনালোকে দেখিছে আমাৰ গোলাঘাট জিলাৰ হাঁহতলী বুটলিখোৱা ৰঞ্জিত খেলপথাৰত বিভিন্ন জাতি জনগোষ্ঠীক লৈ আজি যি প্ৰাক বৰদিন ইয়াত উদযাপন কৰা হৈছে, আজি পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীবিলাক ইয়াত ৰখা হৈছে। বিভিন্ন সমাজবিলাকৰ পৰা বিভিন্ন আমাৰ জনসমাগম ইয়াত ঘটিছে আৰু বিভিন্ন আমাৰ বিশিষ্ট অতিথিসকলেও আহি ইয়াত তেওঁলোকৰ বক্তব্য প্ৰদান কৰিছে আৰু এই সকলোবিলাক কাৰ্যসূচীৰ জৰিয়তে আমাৰ মাজত এটা সমন্বয়ৰ ভাৱ গঢ় লৈ উঠিছে। আজিৰ এই প্ৰাক বৰদিনত আমি উপস্থিত হৈ এটা বস্তু দেখি সঁচাকৈ আপ্লুত হৈছোঁ যে এই প্ৰাক বৰদিনটো আচলতে প্ৰভু যীশু খ্ৰীষ্টৰ জন্মদিনক সোঁৱৰণ কৰাই, জন্মদিনৰ বিষয়টোক লৈ পেলাই প্ৰাক বৰদিনটো উদযাপন কৰা হয়, কিন্তু অকল ইয়াত খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ লোকসকলে উপস্থিত নাই। ভাল লাগিছে যে আজিৰ এই খেলপথাৰত এই প্ৰাক বৰদিন কাৰ্যসূচীত বিভিন্ন সম্প্ৰদায়ৰ লোকসকলে সহযোগ কৰিছে আৰু সকলো ৰাইজে দল সংগঠনে ইয়ালৈ ওলাই আহিছে আৰু তেওঁবিলাকে এক সমন্বয়ৰ ভাৱেৰে, এক মিলা প্ৰীতিৰ ভাৱেৰে আমাৰ এই প্ৰাক বৰদিনৰ কাৰ্যসূচীত তেওঁবিলাকে আনন্দ লাভ কৰিছে। গতিকে এই যিটো আমাৰ গোলাঘাট জিলাৰ বুটলিখোৱা খেলপথাৰত অনুষ্ঠিত হৈ থকা বা চলি থকা এই কাৰ্যসূচীত যিটো আমাৰ সমন্বয়ৰ ভাৱ গঢ় লৈ উঠিছে, ই সদা সৰ্বদাই আমাৰ মাজত, আমাৰ সমাজখনত এই বাৰ্তাটো সকলোৰে মাজত বিয়পি যাওক। ইয়াৰ যোগেদি আমি অসমবাসীকো ক'ব বিচাৰিম যে আমি যিয়ে ধৰ্মাৱলম্বীৰ ব্যক্তি নহওক লাগিলে, অন্ততঃ মই নিজৰ ধৰ্মৰ স্থিতিত থাকি আন ধৰ্মক যাতে আমি সমালোচনা নকৰোঁ তাৰ প্ৰতি আমি নজৰ দিব লাগিব। ইজনে আনজনৰ প্ৰতি যাতে আমি সমদৰ্দী হ'ব পাৰোঁ, আনৰ দুখত যাতে আমি দুখী হ'ব পাৰোঁ, সেই কথাবিলাকৰ প্ৰতি যাতে আমি লক্ষ্য ৰাখিব পাৰোঁ, তাৰ বাবে মই আজিৰ এই প্ৰাক বৰদিনৰ কাৰ্যসূচীৰ মাধ্যমেৰে সকলো দল সংগঠন, সকলো জাতি জনগোষ্ঠীক আমি আহ্বান জনাব বিচাৰিম। আৰু বিশেষকৈ ইয়াত আমি দেখি পাইছোঁ এই প্ৰাক বৰদিন যিটো ইয়াত উদযাপন কৰা হৈছে, ইয়াত কেৱল খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰা নাই। আপোনালোকে দেখিছে যে এখন বেনাৰ ইয়াত অৰা হৈছে, সন্মিলিত শুভবাৰ্তা সমাজ। সন্মিলিত ইউনাইটেডলি। ইয়াৰ মাজত সোমাই আছে আমাৰ চাহ মুক্তি সংগ্ৰাম সমিতি, ইয়াৰ মাজত সোমাই আছে আমাৰ বুটলিখোৱা সমূহ বুটলিখোৱাবাসী ৰাইজ, খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে সোমাই আছে, ভূঞা সমাজ, কুৰ্মী সমাজ, চাওতালী সমাজ, এনেকৈ ধৰণৰ বিভিন্ন সমাজ একত্ৰিত হৈ, সেইকাৰণে ইয়াক সন্মিলিত বুলি কোৱা হৈছে। একত্ৰিতভাৱে এই কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে আৰু সকলো ৰাইজে ইয়াৰ পৰা আনন্দিত হৈছে। আৰু আমি ভাবোঁ এই কাৰ্যসূচীবিলাকৰ জৰিয়তে আমাৰ গাঁও, চাহ বাগিচা অঞ্চলবিলাকত নিশ্চয় এটা শিক্ষাৰ পোহৰ পৰিব আৰু সকলো ৰাইজে এখোজ আগুৱাই যোৱাত সুবিধা হ'ব। ইয়াকে আমি কামনা কৰিছোঁ। অনাগত দিনবিলাকত আৰু ইয়াতকৈ
আৰু অধিক উন্নত ধৰণে আমি কাৰ্যসূচীবিলাক পতাৰ মানে আমি ব্যৱস্থা কৰিম। আৰু পুৱাৰ পৰা আমাৰ যিবিলাক কাৰ্যসূচী চলি গৈছে, এতিয়া বিয়লি বেলা আমাৰ কাৰ্যসূচীও আছে। আমি অহা 8 তাৰিখে সন্ধ্যা আমাৰ এই কাৰ্যসূচী সামৰণি পৰিব। আৰু যিমান বিশিষ্ট অতিথিসকল আহিছে আমি তেওঁলোককো ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ মৰম, তেওঁলোকৰ ভাষ্য, তেওঁলোকৰ আশীৰ্বাদ আমি পাইছোঁ। তাৰ কাৰণে আমি তেওঁলোকলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমে আপোনালোকলৈ আমি আমাৰ সন্মিলিত সৰ্বভাৰতীয় সমাজৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ সমূহ বুটলিখোৱা বাকী ৰাইজৰ হৈ আপোনালোকলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। যিহেতু আপোনালোকে সকলোৱে জানে যে ডিচেম্বৰ মাহ যেতিয়া আহে, খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে আচলতে লোকসকলৰ সেই সময়তেই বৰদিনৰ আচলতে যি নেকি উৎসৱ বুলি মেলি পেলাই কওঁ, সেই উৎসৱ তেতিয়াৰ পৰাই আৰম্ভ হৈ যায়। আৰু আজি প্ৰাক বৰদিন আমি আয়োজন কৰিছোঁ আমাৰ হাউতলী বুটলিখোৱা ৰঞ্জিত ক্লাব খেলপথাৰত। এই প্ৰাক বৰদিনত জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোৱে আজি একত্ৰিত হৈছে। আৰু একত্ৰিত হৈ মেলি পেলাই আমি দেখিবলৈ পাইছোঁ বিভিন্ন বৰ্ণাঢ্য অনুষ্ঠানবিলাক ইয়াত ৰখা হৈছে। কলা সংস্কৃতিকে ধৰি বিহু নৃত্যকে ধৰি মেলি পেলাই অন্যান্য কাৰ্যসূচীবিলাক ইয়াত ৰখা হৈছে। আৰু একতাৰ এনাজৰী জাল যে আমি ভালধৰণে আচলতে জীয়াই ৰাখিব লাগিব। আমাৰ মাজত যে মতভেদ নাই, আমাৰ মাজত যে জাতি ধৰ্ম লৈ মেলি পেলাই কোনো কথা নাই, সেই কথাটো ইতিমধ্যে আপোনালোকে অৱগত হৈছে। আৰু দেখিবলৈ পাইছে যে বিশিষ্ট অতিথিসকলে আহি মেলি পেলাই তেওঁলোকৰ আচলতে বক্তৃতাবিলাক তেওঁলোকে দাঙি ধৰিছে। আৰু লগতে এই কথাটো আমি স্পষ্ট কৰিবলৈ বিচাৰিছোঁ যে সকলোৱে জানে যে ভাৰত এখন ধৰ্ম নিৰপেক্ষ দেশ হয়। ধৰ্ম নিৰপেক্ষ দেশত সকলোৰে সমান অধিকাৰ আছে। আৰু আমাৰো সমান অধিকাৰ আছে, সকলোৰে সমান অধিকাৰ আছে। খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰো সমান অধিকাৰ আছে, হিন্দুসকলৰো সমান অধিকাৰ আছে, মুছলমানসকলৰো সমান অধিকাৰ আছে। সেই গতিকে এই প্ৰাক বৰদিনৰ ক্ষণত আচলতে আমি সমগ্ৰ অসমবাসীকে, সমগ্ৰ ভাৰতবৰ্ষক, সমগ্ৰ বিশ্বকে আমাৰ তৰফৰ পৰা আমি আচলতে প্ৰাক বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে আপোনালোকে জানে যে আমাৰ প্ৰাক বৰদিন হওক বা অন্যান্য প্ৰাৰ্থনা অনুষ্ঠানবিলাক যেতিয়া নেকি আয়োজন কৰা হয়, সেই তেতিয়া আমি দেখিবলৈ পাওঁ যে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াও আমি পল দিনাকৰৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ যোৱা দেখিবলৈ পাওঁ, বা আমাৰ প্ৰফেট বিজেন্দ্ৰ সিঙৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ দেখিবলৈ পোৱা যায়। তাৰ পৰা এইটোৱে উদ্ভৱ হয় যে তেওঁলোকে আচলতে সকলো ধৰ্মক লৈ মেলি পেলাই নিৰপেক্ষতাৰ মাজেৰে যে চলি আছে তাৰ কথাটো তাৰ পৰাই প্ৰমাণ হয়। আৰু লগতে এই কথাটো আমি স্পষ্ট কৰিব বিচাৰিছোঁ, একাংশ লোক আছে যি নেকি ধৰ্মৰ নামত আচলতে গোৰামী কৰি মেলি পেলাই আচলতে তেওঁলোকে এটা মিছা আচলতে অভিযোগ এটা আনে যে হিন্দুৱে খ্ৰীষ্টানক আচলতে হিন্দু কৰিব বিচাৰে, মুছলিমে হিন্দুক খ্ৰীষ্টান কৰিব বিচাৰে, খ্ৰীষ্টানে হিন্দুক আচলতে খ্ৰীষ্টান কৰিব বিচাৰে। এইবিলাক গোটেই অভিযোগ মিছা অভিযোগ। আৰু আচলতে আমাৰ মাজত যি নেকি ভাতৃদ্বয় ভাৱ আছে, আমি সকলো পৰ্বতে আমি একত্ৰিত হৈ মিলা প্ৰীতিৰ মাজেৰে আমি আচলতে এনেকৈ আগবাঢ়ি গৈছোঁ। আমি জাতিটোৰ কাৰণে মাত মাতি গৈছোঁ। আপোনালোকে দেখিছে আমাৰ বিভিন্ন সমস্যাবিলাকো আছে, সেই সমস্যাবিলাক আমি দূৰ কৰিবৰ কাৰণে আমি মাত মাতি গৈছোঁ। আৰু বিভিন্ন এই অনুষ্ঠানত আমাৰ যিসকল বিশিষ্ট অতিথিসকল আছে তেওঁলোকৰ বক্তৃতাত গোটেইখিনি কথা স্পষ্ট হৈ গৈছে। গতিকে মই সকলো সমগ্ৰ অসমবাসীক মই আহ্বান জনাম যে আমাৰ মাজত যি ভাতৃদ্বয়ৰ ভাৱ আছে, এই ভাতৃদ্বয়ৰ ভাৱ যাতে কেতিয়াও হেৰাই নাযায়, আমাৰ মাজত আচলতে মিলা প্ৰীতিৰ মাজত থাকক, তাকে আমি আমাৰ তৰফৰ পৰা আমি কামনা কৰিছোঁ।